দেখা আজি আমি ক্লাস 9 ৰ সাধাৰণ গণিতৰ 2 নম্বৰ চেপ্টাৰ বহুপদ চেপ্টাৰৰ অংকটো কৰিম এক্সাৰসাইজ 2.2 এক নম্বৰ কোৱেশ্চনটো কি কৈছে যে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 x = 2 প্ৰথমতে আমি এইটো দি কৰিম x ৰ মান 0 দিছে তাৰ পিছত আমি -1 দি কৰিম তাৰ পিছত আমি 2 দি কৰিম দেখা সিম্পলি হয় অংকটো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা চাই যাবা সলিউশন আমি যদি লিখো যে ধৰো p of x আমি এনে ধৰিলো p of x = এই বহুপদটো লিখিলো 5x - 4x² + 3 লিখিলো আমি এটো এই বহুপদটো চাইছে লিখিলো এতিয়া আমি এক নম্বৰ অংকটো যেহেতু কৰিম x ৰ মান কি আছে 0 আছে p of x ৰ মান 0 = 5 into x ৰ মান কি পাইছো 0 -4 x ৰ মান কি আছে 0 স্কয়াৰ আছে স্কয়াৰ দিম প্লাস 3 এতিয়া আমি কি কৰিম 5 0 * 0 শূন্যৰ লগত যিকোনো সংখ্যা পূৰ্ণ হলে 0 হয় মাইনাস এইটো 0 কি 0 হ'ব 0 4 গুণ কিমান হয় 0 হয় প্লাস কি পাবা 3 আমি অকল কি আনসারটো পাম কোৱাচোন 3 পাম কাৰণ শূন্যটো শূন্য এটা এক নম্বৰটো হৈ গল দুই নম্বৰ যে তোমাক কৰিব খুজে বা কৰিব কয় তুমি দুই নম্বৰটো কেনেকৈ কৰিবা এনেকে x = -1 আছে আমি সেম এইটো লিখিম যে ধৰো p of x = 5x - 4x² + 3 there implies এবাৰ আমি x ৰ মান কি লৈছো দেখাছোন x ৰ মান আমি -1 লৈছো x ৰ মান -1 = 5 into -1 minus 4 into -1² plus কি আছে 3 এটা তুমি কেনেকৈ কৰিব দেখা ইয়াৰ আগতে কোন নম্বৰে প্লাস আছে প্লাস এ মাইনাস -5 * 5 স্কয়ার থাকিলে মানে যুগ্ম সংখ্যা থাকিলে পাওয়ারটো যদি যুগ্ম থাকে -2 উঠি যায় তো মাইনাস কি 4 * 4 কারণ অনক স্কেল হনে হয় প্লাস কি লিখিম 3 এটা -5 - 4 যোগ কৰিলে -9 + 3 এতিয়া -9 দোকানে পায় 9 টাকা তুমি লৈ গৈছা 3 টাকা দিলাৰ কিমান টাকা পাবো আৰু 6 টাকা পাবো সো -6 এইটো হৈছে 2 নম্বৰটো সিমিলারলি 3 নম্বৰটো কি আছে x = 2 এইটো আমি দ্বিতীয় ভিডিওত আপলোড কৰিম তোমালোকে জ্ঞান শক্তি একাডেমি যাবা আমি ডিটেইলস ভাবে